হিমাচল প্ৰদেশৰ কুল্লুত ভয়াবহ ডাৱৰ বিস্ফোৰণ সংঘটিত হৈছে আৰু এই ডাৱৰ বিস্ফোৰণৰ ফলত এক হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। প্ৰবল সোঁতে উটুৱাই নিয়ে কেইবাজনো লোকক আৰু বানত উটি যায় বাসগৃহ বহু সংখ্যক বাহন। মুহূৰ্ততে ডাৱৰ বিস্ফোৰণৰ ফলত সৃষ্টি হয় এক হাহাকাৰময় অৱস্থা আৰু ভয়ংকৰ ডাৱৰ বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছে। আমি কেতবোৰ দৃশ্যাংশ আপোনালোকক দেখুৱাইছো। কুল্লুত সংঘটিত হৈছে এই ভয়াবহ বান। ডাৱৰ বিস্ফোৰণৰ ফলতে বানৰ সংহাৰী ৰূপ এনেদৰে দেখিবলৈ পোৱা গৈছে। প্ৰবল সোঁতে উটুৱাই নিয়ে ৩জনকৈ লোকক আৰু এক হাহাকাৰ অৱস্থাৰ সৃষ্টি হয় এই ডাৱৰ বিস্ফোৰণৰ ফলত। ৪টাকৈ বাসগৃহ উটুৱাই নিয়ে পানীৰ প্ৰবল সোঁতে আৰু বাহন এনেদৰে উঠি গৈছে, পানীৰ ঢৌত উঠি গৈছে বাহন। সেই দৃশ্যাংশ আমি আপোনালোকক দেখুৱাইছো। বোকা পানীৰ সংমিশ্ৰণ, ভয়াবহ বান দেখিবলৈ পোৱা গৈছে। আমি সেই দৃশ্যাংশ আপোনালোকক দেখুৱাইছো। ডাৱৰ বিস্ফোৰণৰ ফলত এই ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হৈছে। ক্ষয় ক্ষতি অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে, যিহেতু এই ভয়ংকৰ বৃষ্টিপাতে বহু লোকৰ বাসগৃহ উটুৱাই নিছে, তাৰ সমান্তৰালকৈ যান বাহন উটুৱাই নিছে আৰু অনাগত ২৪ ঘণ্টাত পৰিস্থিতি অধিক ভয়াবহ হোৱাৰ সম্ভাৱনা আছে। আৰু সৈন্য় উপত্যকাত বিস্তৰ ক্ষতিসাধন হৈছে। পানীৰ সোঁতে উটুৱাই নিয়ে কেইবাখনো বাহন। ইতিমধ্যে বন্ধ হৈ পৰিছে কুল্লুৰ বহু বাট পথ। और आने ता दृश्यांश আমি আপোনালোকক দেখুৱাইছো। बहुत ज्यादा तबाही लाते हुए सिउंड, ये देखो काली माता का मंदिर बच गया, बाकी सब कुछ चले गया। और ये देखो सारा मलबा ही मलबा आया, पूरा मलबा देखो। और दृश्यांश আমি আপোনালোকক দেখুৱাইছো। বন্ধ হৈ পৰিছে ইতিমধ্যে কুল্লুৰ বহু বাট পথ, যেহেতু ভয়ংকৰ ডাৱৰ বিস্ফোৰণ সংঘটিত হয়। এই ডাৱৰ বিস্ফোৰণৰ ফলতে বানৰ সংহাৰী ৰূপ এনেদৰে দেখিবলৈ পোৱা গৈছে আৰু দলং উটুৱাই নিয়াত বিচ্ছিন্ন হৈ পৰিছে যোগাযোগ ব্যৱস্থা। বিদ্যুতৰ খুঁটা ভাঙি পৰিছে আৰু খুঁটা ভাঙি পৰাৰ ফলত ব্যাহত হৈ পৰিছে বিদ্যুৎ সেৱা আৰু বৰ্তমানে অব্যাহত আছে উদ্ধাৰ অভিযান আৰু ৩জনকৈ লোকক পানীৰ প্ৰবল সোঁতে উটুৱাই নিছে আৰু বতৰ বিজ্ঞান কেন্দ্ৰই ইতিমধ্যে জাৰি কৰিছে সতৰ্কতা। অনাগত ২৪ ঘণ্টাত পৰিস্থিতি অধিক ভয়াবহ হোৱাৰ সম্ভাৱনা আছে আৰু বানৰ বাবে সতৰ্কতা জাৰি কৰিছে অঞ্চলবাসীক। সকলোকে সুৰক্ষিত স্থানলৈ লৈ যোৱা হৈছে। বৰ্তমানে অব্যাহত আছে উদ্ধাৰ অভিযান, যিহেতু ৩জনকৈ লোক উটি গৈছে পানীৰেই প্ৰবল ঢৌত আৰু বহু যান বাহন এনেদৰে উটুৱাই নিছে পানীৰ প্ৰবল ঢৌৱে। আমি দৃশ্যাংশ আপোনালোকক দেখুৱাইছো। বহু সংখ্যক যান বাহন উটুৱাই নিছে, বোকা পানীৰ সংমিশ্ৰণ, যিহেতু পানীৰ প্ৰবল সোঁত। আমি আপোনালোকক সেই দৃশ্যাংশ দেখুৱাইছো। এক ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হৈছে। ডাৱৰ বিস্ফোৰণৰ ফলতে এই ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হৈছে। ইতিমধ্যে অহৰহভাৱে উদ্ধাৰ অভিযান অব্যাহত ৰখা হৈছে। नाला बढ़ गया है भैया, कुछ गाड़ियां फिर पार्किंग में लगी है। चली करी शुरुआत, पूरा लाइव रखना घंटा लगा। अरे वाले पत्थर वहाँ टूट गई, वहाँ तब भी जो पानी है देखो।
तक बादल फटने का आसार। पंचाहुला नाला फट चुका है दोस्तों। जो भी घर अभी जीवा नाला आते हुए बहुत ज्यादा तबाही लाते हुए। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।